সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ৰিল ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আপোনালোকে দেখা পাইছে যে এক প্ৰৱেশ পথত আমি আছোঁ। এইটো আচলতে তেজপুৰত থকা শ্ৰী শ্ৰী ভৈৰৱী মন্দিৰৰ প্ৰৱেশ পথ। আজিৰ পৰা প্ৰায় 2 বছৰ আগত জুলাই মাহত এই মন্দিৰ ভাগত যোৱাৰ আমাৰ এক সৌভাগ্য হৈছিলে। আৰু আজিৰ এই অম্বুবাচী নিবৃত্তিৰ যি পবিত্ৰ ক্ষণ, এই ক্ষণত আমি সকলোৱে মা দুৰ্গাক উপাসনা কৰোঁ। আৰু মা দুৰ্গাৰে অন্যতম এটা স্থান এই ভৈৰৱী মন্দিৰ ভাগত যোৱাৰ আমাৰ যি ভিডিঅ'ৰ ক্ষণসমূহ আলোকচিত্ৰসমূহ আছিলে, ৰিল ভিডিঅ'টোত মই ধৰি ৰখাৰ প্ৰয়াস কৰিছোঁ। দেখা পাইছে এক বৰ সুন্দৰ মনোমোহা পৰিৱেশ, চাৰিওফালে বিনন্দীয়া সেউজীয়া প্ৰকৃতি আৰু কাষে কাষে দোকানবোৰ আছিলে আৰু তাৰ মাজেৰে প্ৰৱেশ পথ। সেই সময়ত আমাৰ পাহি বৰ সৰু আছিলে, তাই চুলি কটা বেছিদিন হোৱা নাছিলে, চুলিবোৰ চুটি আছিলে, দেখাত বৰ মৰম লগা হৈছে, আপোনালোকে দেখা পাইছে। আমি তাত গৈ পেলাই শৰাই আগবঢ়াইছিলোঁ আৰু ভোগ খোৱাৰ সৌভাগ্য হৈছিল। মন্দিৰ ভাগৰ ভিতৰ ভাগত যি ৰঙা ৰং, সেই ৰঙা ৰঙেই মা দুৰ্গাৰ শক্তিক প্ৰতিপন্ন কৰা যেন অনুভৱ হ'ল। আৰু এই মন্দিৰ ভাগ তেজপুৰ কলিবাৰীৰ স্থিত বামুণী পাহাৰত আছে আৰু ইয়াত বান ৰজাৰ জীয়াৰী ঊষা দেৱীয়েও দেৱীক আৰাধনা কৰিছিল বুলি কোৱা হয়। আজিলৈ আহিছোঁ, ধন্যবাদ।